हेलो गाइस आज আকৌ নতুন এটা জেগালৈ যাবলৈ লৈছো নতুন নহয় পুৰণা জেগাই হয় এই আগফালে কোনে বহি আছে কৈ দিয়া পাপাটো ইয়াত কৈছে পাপাটো বহি আছে এইটো বাইটো বহি আছে এ মই বুঝলে আমি পিছফালে বহি আছো পিছফালে মোৰ পিছফালে কৈছো বলক আমি এতিয়া ক'ত যাম বোলে লক্ষীপুৰ মামা ঘৰ গৈ আছো কৈ দিয়া মামা ঘৰ কৈছো দে আমি এতিয়া ভিডিঅ' দেখাম দে বুলি কৈ দিয়া আমি ভিডিঅ' দেখাম দে মামা ঘৰ ভাঙিছে নহয় তাকে চাবলৈ গৈ আছো বুলি কৈ দিয়া চাবলৈ গৈ ঘৰটো যেতিয়ালৈকে পকা ঘৰ নোহোমাই তেতিয়ালৈকে আমি এনেদৰে গৈ থাকিব লাগিব আৰু আমাৰ মামাহঁতৰ ঘৰ বলো গুড মৰ্নিং এতিয়া ৰাতিপুৱা প্ৰায় 7টামান বাজিছে আমি ৰাতিপুৱাই এয়া আমি গৈ আছোঁ লখিমপুৰলৈ মোৰ মা ঘৰলৈ মই মা ঘৰত এইকেইদিন খুব ঘনাই গৈ আছোঁ মানুহবোৰে ভাবিব কিয় ইমান ঘনাই গৈ আছোঁ কম বাৰু মই লখিমপুৰত মোৰ মা ঘৰত ঘনাই যোৱাৰ কাৰণটো হৈছে আমাৰ ঘৰখন আৰু সকলো ওচৰত থকা মানুহবোৰ যি নেকি সদায় আমি দেখা পাই থকা ঘৰবোৰ সকলো ধ্বংসস্তূপ পৰিণত হ'বলৈ গৈ আছে এটি কৰি সকলো ঘৰ ভাঙি চুৰমাৰ হ'বলৈ গৈ আছে বৰ বিষাদ ভৰা এই দৃশ্য বহুত কৰুণ দৃশ্য সদায় দেখি থকা চুবুৰীখন জনশূন্যলৈ ৰূপান্তৰ হ'ব ধৰিছে কেৱল আমিহে থাকি যাম তাত মানে কেৱল দাদা বৌহঁতেহে থাকিব তাত কিন্তু ওচৰ চুবুৰীবোৰ সকলো সদায় দেখি নোপোৱা হৈ যাম মানে হৈ গ'লেই এতিয়া ইয়াত কেৱল জনশূন্য ক'তো মানুহ দেখা নাপায় সকলোৱে নিজা নিজা নতুন ঘৰ বিচাৰি গুচি গ'ল কেৱল ৰৈ যোৱা ঘৰৰ অৱশেষখিনিহে আছে সেইবোৰো লাহে লাহে চুবুৰীয়াসকলে নি আছে তাতে মোৰ মাহী আৰু এজন দাদা পৰিয়ালৰ দাদাহঁতেও চকুৰ আঁতৰ হৈ যাব চিৰদিনৰ বাবে সিহঁতে এতিয়া আলহী ৰূপতহে দেখা পাম বাকীবোৰ চুবুৰীয়াটো একেবাৰে দেখা নাপাম সকলো ভিন্ন ভিন্ন ঠাইলৈ গুচি গ'ল কাৰণটো হৈছে ৰেলৱে ফালৰ পৰা উচ্ছেদ অভিযান চলোৱা হৈছে 15 দিনৰ ভিতৰত ঘৰ খালী কৰিব লাগে বুলি নটিচ দিয়া হৈছে সেয়ে মানুহবোৰ আগতীয়াকৈ ঘৰ খালী কৰি গুচি গ'ল এতিয়া কেৱল চাৰিওফালে ধ্বংসস্তূপ কিমান যে দুখৰ কাহিনী হৈছে ভুক্তভোগীহে বুজি পাব এতিয়া কেৱল আমাৰ ঘৰটোহে ৰৈ যাব কিয়নো আমাৰ নিজা মাটি তাতে থকাৰ বাবে সেয়ে দাদা বৌহঁত বহুত দুখৰ দিন পাৰ কৰি আছে এইকেইদিন সেয়ে মোক মাতি থাকে ঘনাই সিহঁতক মই যিমান পাৰোঁ সান্তনা দিবলৈ চেষ্টা কৰিছোঁ নতুন ঘৰবোৰ সজাই দিবলৈ যাওঁ মই কিন্তু উৎসাহ দিবলৈ যাওঁ কিন্তু মোৰো বৰ বুকুখন বিষাই থকা হৈছে এই কৰুণ দৃশ্যবোৰ দেখি মোৰ বাজনী কান্দি থাকে নিজা পুৰণা ঠাই এৰি যাব লাগিব বুলি দুজন দাদা নতুন ভেটিলৈ গুচি গ'ল বা আৰু মাজু দাদা যোৱা নাই নতুন ঘৰখন কমপ্লিট হোৱা নাই বাবে যাব পৰা নাই সেয়ে মই গৈ থাকিলে মনটো ভাল লাগি থাকে বুলি তেওঁলোকে কয় সেইটো কাৰণে মই প্ৰতি দেওবাৰে গৈ থাকোঁ কাৰণ মোৰ ল'ৰা ছোৱালী স্কুল আছে বাবে মই প্ৰতিদিনাই যাব নোৱাৰোঁ সেইবাবে প্ৰতি দেওবাৰে গৈ আহোঁ ৰাতিপুৱা যাওঁ গধূলি আহোঁ এনেদৰে দিনটো পাৰ কৰিছোঁ চাওকচোন চাৰিওফালে একেবাৰে জনশূন্য ইয়াত মানুহ এতিয়া এটাও দেখা নাপায় কেৱল আমাৰ মানুহকেইটাহে দেখা পাওঁ বাকী বেলেগ মানুহ দেখাই নাপাওঁ কাৰণ সকলো মানুহ বেলেগ ঘৰলৈ গুচি গ'ল নতুন ঘৰলৈ গুচি গ'ল এয়া চাওকচোন কিমান শান্ত এসময়ত এইবিলাক জেগাত কিমান হুলস্থুল হৈ আছিলে এতিয়া মানুহ এটাও দেখিবলৈ পাবলৈ নাই চাৰিওফালে কেৱল মানে জনশূন্য ইমান দুখ লগা দৃশ্য এইবোৰ দেখি থাকিলে মানে মনটো একদম বিৰাট বেয়া লাগে প্ৰথমতে ভাবিছিলোঁ নিজা ঘৰ আছে যেতিয়া একো চিন্তা নাই তাতে থাকিম আৰু কিনো চিন্তা বুলি কিন্তু যেতিয়া মানুহবোৰ এটাকৈ সকলো নাইকিয়া হৈ গৈ আছে সেইবোৰ দৃশ্য চাই মানে বুকু বিষাই গৈছে বহুত বেয়া লাগিছে